নমস্কাৰ। লাৰ্ণিং আছাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডে এখন ফাইনেল লিষ্ট জাৰি কৰিছে। আমি ওপৰৰ স্ক্ৰীণত দেখা পাইছোঁ যেন ফাইনেল লিষ্ট অফ ছাকচেছফুল কেণ্ডিডেট ইন অৰ্ডাৰ অফ মেৰিট ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট ইন দ্য বেংক, মানে বিভিন্ন এপেক্স বেংকৰ কাৰণে যি এছিষ্টেণ্ট পোষ্টৰ এক্সাম হৈছিল সেই এক্সামৰ মেৰিট বেচিছত এখন ছাকচেছফুল কেণ্ডিডেটৰ লিষ্ট জাৰি কৰিছে। আমি স্ক্ৰীণত দেখা পাইছোঁ যে প্ৰায় প্ৰথম যিজন টপাৰ আছিলে নয়নজ্যোতি নাথ, আৰু তেনেকৈ এক কৰি অভিষেক শইকীয়া, শুভমদেৱ নাথ, এনেকৈ কৰি প্ৰায় 120গৰাকী কেণ্ডিডেট ছিলেক্ট হৈছে 120টা পোষ্টৰ কাৰণে। আৰু সেই কেণ্ডিডেটৰ নামৰ লগতে যদি আমি চাওঁ, ৰোল নাম্বাৰ আৰু এক্সাম চেণ্টাৰ য'ৰ পৰা তেওঁলোকে এক্সাম দিছে সেইখিনিও লগত এটেচ কৰি দিছে। গতিকে যিসকল কেণ্ডিডেটে পাছ কৰিছে বা এতিয়ালৈকে গম পোৱা নাই, তেখেতসকলে এই লিষ্টত তেওঁলোকৰ নিজৰ নাম চাই ল'ব পাৰিব আছেনে নাই। এই লিষ্টৰ লগতে আৰু এখন লিষ্ট লগত এটেচ কৰি দিছে। আপোনালোকে যদি চাই ৱেইটিং লিষ্ট, এখন ৱেইটিং লিষ্ট দিছে 24জনীয়া এখন ৱেইটিং লিষ্ট। প্ৰথমগৰাকী হৈছে তন্ময় বৰুৱা আৰু শেষৰগৰাকী হৈছে অনিমেষ কৌশিক। গতিকে এই 24জনীয়া যি লিষ্ট প্ৰদান কৰিছে, ইয়াৰ মূলতে হৈছে যেন আমাৰ যি 120গৰাকী কেণ্ডিডেট আছে, যি মেৰিট বেচিছত ছিলেক্ট হৈছে, তেওঁলোকে বৰ্তমান বেংকত জইন কৰিব পাৰিব। কিন্তু তাই বহুতে হয়তো অলৰেডি তেওঁলোকে সংস্থাপন লাভ কৰিলে বা বিভিন্ন কাৰণত তেওঁলোকে জইন নকৰিবলৈ আছে। 2-4গৰাকী হয়তো জইন নকৰিবও পাৰে। গতিকে সেই যিহেতু ভেকেঞ্চিখিনি থাকি যাব, গতিকে তাক ফিল আপ কৰিবৰ কাৰণে সেই ৱেইটিং লিষ্টৰ পৰাই নাম ফিল আপ কৰি দিব। ধৰি লওক যেনিবা আমাৰ এই 120জনীয়া 4জন মানে জইন নকৰিলে, গতিকে তাই ৱেইটিং লিষ্টৰ প্ৰথম 4জনে জইন কৰিবলৈ সক্ষম হ'ব। গতিকে ফাইনেল লিষ্টৰ যি 120জন কেণ্ডিডেট আছে, তাৰ লগতে 24গৰাকী যি ৱেইটিং লিষ্টৰ কেণ্ডিডেট আছে, তেখেতসকলক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰে হয়তো বহুতে এই লিষ্টত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম নহ'ল। তেখেতসকলক এটাই কওঁ, তেখেতসকলে বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক। অনাগত দিনত বহুতো এক্সাম হ'ব। আৰু যদি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাব বিচাৰিছে, আমাৰ চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, কিয়নো আমাৰ চেনেলটোত প্লে'লিষ্টত আপোনালোকে বহুতো কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ মেটেৰিয়েলছ পাব। গতিকে আজি ভিডিঅ'টো ইমানেই।